গাইজ কি খবৰ আপোনালোকৰ সো বৰ্তমান হৈছে প্ৰায় 11টা বাজু আৰু মই সোমাই আছো পাকঘৰত আজি বনাম পনীৰৰ এটা ৰেচিপি আৰু আপোনালোকৰ লগত শেয়াৰ কৰিম মই আগৰ এটা ব্লগত বনাম বুলি কৈছিলো কিন্তু বনোৱা নহল হেনাখন সময়ৰ অভাৱত সো আজিও বৰ এটা বিশেষ সময় নাই মোৰ ওচৰত কাৰণ কি হৈছে বজাৰ যাব লাগিব বজাৰ মানে কি অহা কাইলে ঘৰত ভাবিছো এখন নাৰায়ণ পূজা পাতো বুলি গটিকে নাৰায়ণ পূজাৰ কাৰণে যি যি সামগ্ৰী দৰকাৰ হয় হেখিনিহে বজাৰ কৰিবলৈ যাব লাগিব গটিকে সময় আছে ইমান নাই বুলিও ক'ব নোৱাৰো ভাবিছো বজাৰলৈ যোৱাৰ আগতে পনীৰটো বনাই মেলি ৰেডি কৰি থৈ যাওঁ যাতে বজাৰ কৰিব গলে ভুকটো লাগে আহিয়ে যাতে হাত ভৰি ধুই খাব পাৰো আৰু সো তাৰ বাবে মোক প্ৰথমে মই কেৰাহীখন এতিয়া গৰম দিলো আৰু ইয়াত মই বিলাহী কাটি লৈছো সৰু সৰুকে পিয়াজ কাটি লৈছো দুটা জলকীয়া লৈছো আৰু অকনমান আদা লৈছো আৰু ইয়াৰ উপৰি মোক নিমখ হালধি তেলটো লাগে ৰিফাইন তেলতে মই সাধাৰণতে পনীৰ সনীৰ বনাও সো ৰিফাইন তেল আপোনালোকে ইচ্ছা কৰিলে বেলেগ তেলো দিব পাৰে তো এতিয়া মই অকনমান তেল গৰম কৰিছো পনীৰ লাগিব আমাক পিছত কিন্তু প্ৰথমে মই কি কৰিম এই মছলাখিনি যোনখিনি আছে এইখিনি বস্তু ইয়াতে ভালকে ভাজি পেলাই মই মিক্সাৰত মাৰি লম এটা পেষ্ট বলাই লম ইয়াত মই অকল এইখিনি যেতিয়া মই ভাজিম তেতিয়া মই অকল পিয়াজ আদা জলকীয়া বিলাহী ধনিয়া লাগিব ধনিয়া নাই গটিকে জয় গৈছে অকনমান তললে আমাৰ তলতে বজাৰ যিহেতু বহে আপোনালোকক আগতেও দেখাইছো মই ধনিয়া আনিবলৈ গৈছে ধনিয়া পাত হেখত দি দিলে হৈ যায় আৰু নিমখ লাগিব হালধি লাগিব আৰু অকনমান মই ধনিয়া গুৰি দিম নে জিৰা গুৰি দিম বাৰু জিৰা গুৰি কোৰিয়েণ্ডাৰ মানে মই এটো মোৰ নিজৰ ৰেচিপি নহয় মই কাৰোবাৰ পৰা চাইছিলো গটিকে নাই ধনিয়া গুৰিয়ে লাগিব ধনিয়া গুৰি অকনমান দিম সো হেতুৱে আপোনালোকে তো জানে মই যে মোৰ নিজৰ ইমান ৰেচিপিজ নাথাকে আৰু যদিও থাকে এইবিলাক মই মিক্স এণ্ড ম্যাচ কৰি পেলাই বনাও কাৰণ মই ইমান ভাল বা ইমান পাকৈত ৰান্ধনি নহয় সো এনিৱেজ এতিয়া আমাৰ তেলখিনি গৰম হৈ গল ইয়াত মই এতিয়া পিয়াজখিনি দি দিম আমি বেছিকে এটো ভাজিব নালাগে ৰঙচুৱাকে ভাজিব নালাগে কাৰণ অলপ ভাজিলে হয় পিছত আমি এটো আকো ভাজিম হে গটিকে ইমান বেছি ৰঙচুৱাকে নালাগে এতিয়া ইয়াত মই বিলাহীটো দি দিও বিলাহী মই দুটা কাটিছো পিয়াজু ইয়াত মই দুটাই কাটিছো জলকীয়া দুইটা দি দিছো আৰু আদা মই জাস্ট কাটি লৈছো সৰু সৰুকে কাৰণ এখিনিটো মই ইনো মিক্সাৰত গ্ৰাইন্ড কৰিম গটিকে কাটি ললে হৈ গল ইয়াত মই এতিয়া অকনমান নিমখ দিম হালধি দিছো আৰু ইয়াত অকনমান ধনিয়া গুৰি দিছো बस मिक्स कर दियो ইয়াত এতিয়া মছলাৰ কেঁচা গোন্ধটো নাইকিয়া হোৱালৈ মই ভাজিম বাকি মোৰ এবিলাক ইমান মানে ৰঙচুৱা হৈ যাব দৰকাৰ নাই জাস্ট মছলাৰ কেঁচা গোন্ধটো নাইকিয়া হোৱালৈ মই ভাজিম তাৰ পিছত ঠাণ্ডা হ'ব দিম এইখিনি ভাজা আমাৰ প্ৰায় হৈ গল আৰু এতিয়া মই গ্যাসটো অফ কৰি দিও আৰু এইখিনি অকনমান ঠাণ্ডা হ'বলৈ দিও ইন আ মিন টাইম মই এই পনীৰটো কাটি লওঁ আৰু কাটি পেলাই এটো অকনমান শ্যালো ফ্ৰাই কৰি লওঁ ওকে এটো আন্দাজত নিজৰ ইচ্ছা অনুযায়ী আপোনালোকে জিটো শেপত খাব বিচাৰে তেনেকে কাটি লব সো এইখিনি কাটা হৈ গল এতিয়া এইখিনি মই অকনমান ফ্ৰাই কৰি লওঁ অকনমান তেল দিওঁ পনীৰ কিডোখৰ দি দিওঁ ইয়াতে
পনীৰকেইডোখৰ একদম টানকৈ ফ্ৰাই হ'ব নালাগে, জাষ্ট অকণমান গোল্ডেন টাইপ হ'লে হৈ যাব। কাৰণ বেছি টানকৈ ফ্ৰাই কৰিলেও পনীৰ খাই ভাল নালাগে, কিন্তু বহুতে ভাল পায়। সেইটো নিজৰ মানে সোৱাদ অনুযায়ী আপোনালোকে কৰি ল'ব। এয়া মোৰ অলমষ্ট ডান, এতিয়া উলিয়াই থ'ম। পনীৰটো হৈ গ'ল, এতিয়া মই গেছটো নমাই দিলোঁ। এতিয়া পনীৰটো মই ছাইড কৰি থ'ম। এতিয়া এইখিনি যোনখিনি আমি মছলাটো ভাজি লৈছিলোঁ এইখিনি প্ৰায় ঠাণ্ডা হৈ গৈছে। এইখিনিক আমি এতিয়া মিক্সাৰত গ্ৰাইণ্ড কৰিব লাগিব। তো তাৰ কাৰণে মই মিক্সাৰৰ বাতি এটা ল'ব লাগিব। ओके फ्रेंड्स, तेतियाहले एटु इति মই মিক্সাৰত মাৰি লম। সো এটু এনেকুৱা হৈ গ'ল। এতিয়া এয়া দেখিছে হৈ গ'ল, আমাৰ পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া মই একেখন কেৰাহীয়ে পুনৰ এবাৰ গেছত দিম। ইয়াত গেছটো জ্বলাই দিম আৰু বাস একেখন কেৰাহীয়ে 10খন লেটিয়াব নালাগে। এনেও আচলতে পনীৰখিনিও মই এইটো আজৰাই ইয়াতে ভাজিব পাৰিলোঁ হয়, কিন্তু যিকি নহওক এতিয়া হৈ গ'ল আৰু যি হ'ল হ'ল। ইয়াত এতিয়া অকণমান মই তেল দিম, আকৌ ৰিফাইনে দিছোঁ। আচ্ছা, আপোনালোকক এইখিনিতে কওঁ, যোনটো মই পেষ্টটো বনালোঁ তাত যিহেতু মোৰ এতিয়ালৈকে জয় আহি পোৱাহি নাই, ধনিয়া পাত আহি নাপালেহি। যদি আপোনালোকৰ ধনিয়া পাত থাকে তেতিয়াহ'লে অকণমান ভাজোতে ধনিয়া পাত দি পেলাই একেলগে মিক্সিত মাৰি দিব। আৰু আদাৰৱাইজ এনেও যেতিয়া শেষ হৈ যাব গোটেই ৰেচিপিটো তাৰ ওপৰতো আমি ধনিয়া পাত দিমেই। তো মোৰ সেই মানে পেষ্টটো বনাওঁতে ধনিয়া পাত নাহিলে আৰু হোপফুলি মই ৰেচিপিটো শেষ হোৱাৰ আগে আগে ধনিয়া পাতটো আহে। ধনিয়া পাত জয়ে আনি পায়হি আৰু তেতিয়া মই দিব পাৰোঁ। এনিৱেজ এতিয়া এইটো তেলটো আন্দাজত দিব, অকণমান সৰহকৈ দিওঁ, বেছিয়ে কম হৈছে। ইয়াত এতিয়া মই 2টা ইলাইচি, 1টা লং, এডোখৰ ডালচেনি, এনেকৈ গৰম মছলা দি দিম। এইকেইটা ফ'কাছ কৰিছেনে? এইকেইটা গৰম মছলা মই ইয়াত দি দিছোঁ। এতিয়া এই পেষ্টখিনি যোনখিনি বনাইছিলোঁ এইখিনি ইয়াত দি দিম লাহেকৈ। এইটো আমি বাটাৰতো বনাব পাৰোঁ, বাটাৰত বনালেও ভাল লাগিব, কিন্তু মই বাটাৰটো অকণমান ওপৰত দি দিম শেষত, এতিয়া দিয়া নাই। এতিয়া ভালদৰে ভাজিব লাগিব। এতিয়া আমি ইয়াত অকণমান আৰু নিমখ দি দিওঁ, অকণমান দিম, কাৰণ অথনি অলপ নিমখ দিয়ে থৈছিলোঁ, চ' বেছি নালাগে, অকণমান। অথনি মই অলপ কমকৈ দিছিলোঁ, সেই গতিকে এতিয়া আৰু অলপ দি দিছোঁ। এতিয়া আচলতে ইয়াৰ এই ৰেচিপিটোত পানী একদমেই নাযায়, কিন্তু মোৰ ইয়াত ইমানবোৰ লাগি আছে, সেই গতিকে মই অকণমান পানী দি পেলাই এনেকৈ মিক্স কৰি দি দিম। কেলেনো এইবিলাক নষ্ট কৰিম, নহয়নে বাৰু? চ' অকণমান পানী দি এইটো গুলি লওঁ। এয়া অকণমান লৈছোঁ, এইবিলাক চব এৰুৱাওঁ আৰু দি দিওঁ। যেতিয়া দেখিম যে আমি তেলটো লাহেকৈ এৰি আহিছে, আমি তেতিয়া গম পাম যে মছলাটো অলমষ্ট ৰেডি হৈছে। চ' ফ্ৰেণ্ডছ, এয়া অকণমান গৰম মছলা হয়, অকণমান গৰম মছলা মই ইয়াত দি দিছোঁ। গৰম মছলা গোটা গৰম মছলা দিছিলোঁ, কিন্তু হ'লেও অলপ যদি পাউডাৰ মানে গুড়ি মছলা দি দিওঁ তেতিয়াহ'লে গোন্ধটো বিৰাট ধুনীয়া ওলায়। চ' আন্দাজত অকণমান দি দিওঁ।
দি এতিয়া ভালদৰে মিক্স কৰোঁ এতিয়া মই কি কৰিম পনীৰ কিডোখৰ ইয়াতে দি দিম পনীৰ কিডোখৰ দি দিলোঁ আৰু এতিয়া মিক্স সো এইটো দেখিবলৈ এতিয়া এনেকুৱা হৈছে এতিয়া কি কৰিম প্ৰায় 2 মিনিট মানৰ কাৰণে মই এখন এইটো ঢাকন মাৰি দিম জাস্ট 2 মিনিটৰ কাৰণে ঢাকন মাৰি দিম গেছটো সিম কৰি দিওঁ আৰু 2 মিনিটৰ পিছত ইয়াত যাব ইয়াৰ আসলি ইনগ্ৰেডিয়েন্ট যোনটো হৈছে কোকোনাট মিল্ক মই এইটো কি আনিছো ডাবৰ হোমমেড কোকোনাট মিল্ক দিছো আপোনালোকে যিকোনো ব্ৰ্যান্ডৰ এটা কোকোনাট মিল্ক দিলে হয় আদাৰৱাইজ যদি নাৰিকল আছে গোটা নাৰিকল হেতু আপোনালোকে ৰুকি পেলাই ৰসটো চেপি পেলাই দিব পাৰে তো তেনেকেও দিব পাৰে আদাৰৱাইজ কোকোনাট মিল্কৰ পাউডাৰো পায় বুলে যোনটো কিন্তু মই আজিলৈকে ইউজ কৰি পোৱা নাই গতিকে 2 মিনিটৰ পিছত মই এই ৰেডিমেড কোকোনাট মিল্কটোৱে দি দিম আৰু এয়া চাওক কোন আহি পালে হাই কৈ দিয়া হাই অলৰাইট ফ্ৰেণ্ডছ এটো খুব ধুনিয়া হৈছে তেলটো ধুনিয়াকে বিৰিঙি উলাই গৈছে এতিয়া আমাৰ ইয়াতে কোকোনাট মিল্কটো দি দিম কোকোনাট মিল্ক দি এটো অকনমান মিক্স কৰি দিম মই যোনটো ৰেচিপি চাইছিলো তাত তেওঁলোকে কি কৰিছিলে গ্যাসটো নুমুৱাই পেলাই গ্যাসটো একেবাৰে নুমুৱাই দিয়া আৰু তাৰ পিছত কোকোনাট মিল্কটো দি দিছিলে মিক্স কৰি দিছিলে আৰু বাস হৈ গ'ল কিন্তু মই তেনেকে কৰা নাই মই গ্যাসটো একদম সিম কৰি লৈছো সিম কৰি পেলাই মই এটো দি দিছো দেখিছে না কিমান ধুনিয়া লাগিছে মই আগতেও এনেকে বনাই খাইছো বিৰাট টেস্টি লাগে বিৰাটে টেস্টি লাগে ইয়াৰ ওপৰত এতিয়া ধনিয়া পাত দি দিলে আৰু বাস হৈ গ'ল এটো গৰম গৰম ৰুটিৰ লগত খাই বহুত বেছি টেস্টি লাগে আৰু ইয়াত আমাৰ হাঁহি আহি গ'ল আৰু হাঁহিয়ে মুখ চুমু খাই আছে কাৰণ এটো টেষ্টে বহুত ভাল পায় তাইৰ ফেভাৰিট ডিশটো বনোৱাৰ দেখি তাই বিৰাট ভাল পাইছে না হাঁহি কিন্তু পনীৰৰ এই পনীৰ কোকোনাট মিল্ক দি বনোৱা এই ডিশটোতকে মোৰ কি বেছি খাই ভাল লাগে জানে আপোনালোকে ফ্ৰেণ্ডছ এটো বেছি মিঠা বেছি মজা এটো খাই মিঠা মুৰগাও ওকে এটো হৈ গ'ল এতিয়া মই ইয়াৰ ওপৰত ধনিয়া পাত দি ধুনিয়াকে থৈ দিম বাস আৰু এতিয়া গ্যাসটো বন্ধ কৰি দিম हेलो फ्रेंड्स আমি ইতিয়াহে উলাই আহিবলে মানে আজৰি হৈছো কাৰণ ভাত পানী খাই বৈ একেবাৰে উলাই আহিছো আৰু এতিয়া কেটা বাজিলে আহৈটা বাজিলে আপোনালোকক মই হে 11 বজাতে লগ পাইছিলো তাৰ পিছত ভাত পানী খালু ঘৰৰ ইটু হিটু কামবিলাক মানে যিমানখিনি পাৰো কাইলে পূজা ভাগ আছেটো গটিকে আজিয়ে যিমানখিনি পাৰো ঘৰটো সফা কৰিবলৈ চেষ্টা কৰিছো সাফসিকুন কৰি মেলি আৰু বহুতখিনি বাকি থাকে কিবা পূজা এভাগ পাটু বুলিলে মানে কামটো জানে কিমান হৰু হুৰাকে ঢে কাম উলাই থাকে যেকি নহক এতিয়া সময় পালো এতিয়া উলাই আহিছো আহৈটা বাজিলে হুনকালে কামবিলাক কৰিবলে লিষ্ট আমাৰ আছে লিষ্টখন আমি প্ৰত্যেক বছৰে নাৰায়ণ পূজা পাটু হে গটিকে আমাৰ ওচৰত এখন লিষ্ট থাকে কিন্তু হে লিষ্টৰ মতে আনিলেও লাষ্টত কিন্তু এটা নহয় এটা বস্তু মানে এৰ খায়ে হয় না থাকি যায় আৰু কি হয় সব বাৰে জয় অকলে আহে পূজাৰ বজাৰটো কৰিবলৈ এই বছৰ মই লৈ আহিছো মই লগত আহিছো মানে নহলে সব বস্তু এৰি থৈ আহে এইবাৰ নহব কেলে কি প্ৰত্যেকবাৰ যি বস্তু যায় হেতু বেক সাইডে মই নোট কৰি গৈ থাকো তো এইবাৰ পুৰা পারফেক্ট আছে আৰু সো হে আৰু লগতে যদি সময় হয় মই নাজানো সময় কিমান হ'ব নহব আপোনালোকৰ যোনবিলাক মোৰ পুৰণা ভিউয়াৰ্স হয় যি সকলে মোক আগৰ পৰা মোৰ ব্লগছ বিলাক চাই আহিছে তেওঁলোকে গম পাব যে মই কিমান বছৰৰ প্ৰায় আসলতে যেতিয়া বিয়া হৈছিল তেতিয়াই মোৰ তেতিয়াই
আপোনাৰ বিয়া হোৱা আগৰে 1 বছৰমানৰ আগৰে মই এডাল ব্ৰেচলেট পিন্ধিছিলোঁ এই ব্ৰেচলেটডাল আৰু এডাল মই কেইবাৰ যে আপোনালোকক আগৰ ব্লগছবিলাক যদি চাইছে গম পাব যে কেইবাৰ মই বনাইছোঁ নহয় যেইবাৰে বনাওঁ সেইবাৰে মোৰ এডাল ছিঙি যায় এডাল মানিক চেণ্ডৰ পৰা লৈছিলোঁ আচলতে কি হয় সোণৰ বস্তুবিলাক পিন্ধি থাকিলে খৰ যায় বুলি কয় যে সেই খৰ যাওঁতে মানে এডাল সদায় পাতলা হৈ ছিঙিলে এবাৰো আকৌ এনেকৈ ছিঙিলে তো যাওঁ এডাল লগাবতো এবাৰ নোৱাৰিব চাগে কাৰণ এবাৰ যোনটো এই হুকটো যে সেইটো হেৰাই থাকিলে সো চাওঁ তেতিয়াহ'লে যদি এডালৰ এক্সচেঞ্জত যদি কিবা বেলেগ এডাল পাওঁ মানে মোৰ বাজেটৰ ভিতৰত যদি হৈ যায় তেতিয়া মই নতুন এডাল ব্ৰেচলেট ল'ম কি লৈছোঁ কি নাই বাৰু আপোনালোকক দেখাম যদি ল'ব পাৰোঁ সময়ো মিলিব লাগিব তাৰ উপৰি মোৰ বাজেটো মিলিব লাগিব সব দুইটা বস্তু যদি মিলি যায় তেতিয়াহ'লে মই এডাল ব্ৰেচলেট ল'ম আৰু তাৰ উপৰি মোৰ ঘৰৰ এখন ৱালত লগাবৰ কাৰণে এটা ৱাল হেঙিং টাইপ ৱাল পিচ টাইপ শ্ব'পিচ টাইপ এটা বস্তু লোৱাৰ কথাও মই ভাবি পেলাই আহিছোঁ চাওঁ 2:30 বাজিলে ইমানবোৰ বস্তু কেনেকৈ কি কৰিম মই নাজানো পাৰিম নে নোৱাৰিম এটা কাম কৰিব পাৰোঁ মোক যদি তুমি মানিক চেণ্ডত ড্ৰপ কৰি পেলাই মই তেতিয়া এইটো বস্তু এডালৰ কামটো কৰিম আৰু তাৰ পিছতে মই শ্ব'পিচটো চাবৰ কাৰণে যামগে খুচকাৰি যামগে হেডখৰ ইন দ্য মিন টাইম তুমি বজাৰটো কৰি ল'বা আহোঁতে সেনেকৈ কৰিব পাৰিম বা যি কৰোঁ যি কি নহওক যি কৰিম যি নকৰিম চাওঁ আৰু আপোনালোকক একেবাৰে শেষত আপডেটটো দিবলৈ চেষ্টা কৰিম আৰু যদি যিমানখিনি সুবিধা হয় যদি সেই বজাৰতো ব্লগ কৰিব পাৰোঁ তেতিয়াহ'লে কৰিম আৰু ঠিক আছে ব'লক গৈ থাকোঁ এতিয়া চেনিকল আছে মাছ বনাব লাগে ভোক বনাব কেতিয়া বনাব কাইলৈ পকা দিটো বাইদেউ হা কিন্তু কাইলৈ আবেলিলে হ'ব কিন্তু পকা ভোগৰ কাৰণে পকা হয় চব কেঁচা লাগে কেঁচাও দি দিম কিন্তু এনেকুৱা ল'লে বেছি ভাল জুখি দিম ন জুখি দিয়ক 5 ফল ডালিম 200 কিমান কৰিব 150 কৰক 180 কিনা হা 180 हमारे की এটো भूल के जाता ৰেডি আছে এনেকুৱা ঘৰটা ল'ব লাগিব নি দিব 120 के ল'লে চোন ভাল চাই দিয়ক হেৰি চাই পেলাই দিয়ক ঘৰৰ কাৰণে ঘৰটো নাই কাইলৈ আহিব লাগিব সেইটো দেখোন টিপনি থকা আৰে হেৰি তোমাৰ এটা মই লৈছোঁ দাম বহুত বাঢ়িছে এতিয়া খোলা পাছত যে না আপুনি তেতিয়া গম পাব যে কিমান দাম বাঢ়িছে না চব বস্তুৰে দাম এতিয়া হ'ল ন বা চব্জি তব্জি যে খাবই নোৱাৰি চব বাঢ়িছে অঁ ঠিক আছে আহিছোঁ আকৌ অহা বছৰ লাগিব যে লিষ্টখন ওকে ফ্ৰেণ্ডছ পূজাৰ গোটেই বস্তুবিলাক লৈ ল'লোঁ 2-এটা বস্তু আছে যেনেকৈ গাখীৰ আৰু দৈ সেইবিলাক বস্তু কাইলৈ ৰাতিপুৱা আনিম আৰু ফুল চুলবিলাকো কাইলৈ ৰাতিপুৱা হ'ব কাৰণ সেইবিলাক এতিয়াই লৈ ল'লে মানে ফুল বেলপাত বেয়া হৈ যাব তো সেইটো কাইলৈ ৰাতিপুৱা পাম কাৰণ পূজা ভাগ আমি আবেলিলেহে ৰাখিছোঁ এতিয়া 3:15 হৈছে গতিকে টাইমত হোপফুলি মানিক চেণ্ড গৈ পামগৈ এতিয়া গৈ আছোঁ মানিক চেণ্ডত চাওঁ যদি পাওঁতো ভাল কথা আদাৰৱাইজ আৰু ইমান লাগিবই বুলি কথা নাই আজি নাপালেও কোনো কথা নাই বেলেগ এদিন চাই ল'ম চ' এতিয়া সেয়াই মেইন কামখিনি যে হৈ গ'ল পূজাৰ বস্তুখিনি একদম টাইমত হৈ গ'ল সেইটোৱে ভাল লাগিছে
এতিয়া জয় পুৰা ঘামি গৈছে গৰম উঠিছে মোৰো গৰম উঠিছে আৰু আজিকালি মানে উলাই নাহি এনেকে বজাৰ কৰিবলৈ হলে বিৰাট গৰম উঠে So finally মই ললো এডাল বিৰাট ধুনিয়া লাগিছে মোৰ বিৰাট পছন্দ হৈছে এডাল So এতিয়াৰ পৰা আপোনালোকে মোক এডাল সদায় পিন্ধি থকা দেখিব বলা এতিয়া গৈ থাকো Okay friends, pura katta kati 4টা বাজিছে আৰু আমাৰ বজাৰ একদম কমপ্লিট সব হৈ গল মোটামুটি সব বস্তু জি ভাবি আহিছিলো সবে কৰিব পাৰিলো খালি যোনটো ওয়াল হ্যাঙ্গিং ভাবিছিলো যেনেকুৱা ধৰণৰ লম বুলি হেতু নাই হেতু নাপালো কি হল সৰু নাৰিকল আছিল ডাব ললো নে কেবা ললো চাই লবা আছে যদি So hey wall hanging খন নাপালো বাকি মোটামুটি সব হৈ গল এয়া গুটি আমাৰ বজাৰ আৰু বাস এতিয়া অকনমান পানী পিয়া লাগিছে জয় ডাব আনিব গৈছে ডাব দেখিলে সো হেয়া খাই ঘৰলে যাওঁ আৰু ঘৰত গৈ ভৰি হাত ধুই বুট মগু তিয়াবলে লাগি যাওঁ আৰু গুটে বাকিখিনি বস্তু ঠান ঠিক কৰো আৰু কাইলে যাতে ভালে নাপালা ভালে যাতে আমাৰ নাৰায়ণ পূজা ভাগ হৈ যায় হেয়া আপোনালোকে অৱশ্যে আপোনালোকে ব্লগটো যেতিয়ালৈ চাব তেতিয়ালৈ আমাৰ ধুনিয়াকে হৈ যাব সো হে যিকি নহক ফিংগাৰ্স ক্ৰস আমাৰ যাতে ভালকে পূজা ভাগ হৈ যায় আৰু সব নিয়াৰিকে যাতে হৈ যায় তাকে কামনা কৰিছো আৰু আজিৰ ব্লগটি ইয়াতে সামৰি দিছো আশা কৰিছো আপোনালোকে চাই ভাল পালে আৰু যদি ভাল লাগিছে তেতিয়া হলে লাইক কৰিব শেয়াৰ কৰিব আৰু প্লিজ কমেন্ট কৰিব আৰু লগতে প্লিজ যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক 200 কে কৰিব লাগে নহয় আমি সাবস্ক্ৰাইব কৰক বাই বাই